নমস্কাৰ ছাৰ বাইদেউসকল, আপুনি যদি এজন শিক্ষক হয় আৰু সুপ্ৰিম কোৰ্টৰ যি টেট কম্পালসৰি অৰ্থাৎ টেট বাধ্যতামূলক ইন সাৰ্ভিস টিচাৰসকলৰ বাবে এই ৰায়দান আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত যি ৰিভিউ পিটিশন আছিলে সেই ৰিভিউ পিটিশন খাৰিজ কৰা সংক্ৰান্তত চিন্তিত অৰ্থাৎ টেট দিবলৈ যদি আপুনি বৰ্তমান চিন্তিত তেন্তে আজিৰ এই ভিডিঅ'টি আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ কাৰণ আমি আজি ভিডিঅ'টিত আপোনালোকৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ সুপ্ৰিম কোৰ্টৰ পৰা লৈ আহিব লৈছো। খবৰটি হল যে 14 জুলাই তাৰিখে সুপ্ৰিম কোৰ্টত আমাৰ শিক্ষক সংগঠনসমূহৰ ফালৰ পৰা এক কিউৰেটিভ পিটিশন ফাইল কৰা হৈছে আৰু আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম যে এই কিউৰেটিভ পিটিশন কি হয় আৰু এই কিউৰেটিভ পিটিশনৰ যোগেদি আমাৰ শিক্ষক সমাজে কি লাভালাভ লাভ কৰিবলৈ গৈ আছে বা ইয়াৰ ফলাফল কি ওলাব পাৰে। গতিকে ভিডিঅ'টি শেষলৈকে চাব আৰু আপোনাৰ সহকাৰী শিক্ষকসকলৰ লগত এই ভিডিঅ'টি পাৰিলে শ্বেয়াৰ কৰিব। মই আপোনালোকক এই ভিডিঅ'টি লৈ আহিছো। মই নিজে এজন আইনৰ স্নাতক হওঁ অৰ্থাৎ আইনৰ ডিগ্ৰীধাৰী হওঁ লগতে আপোনালোকৰ মাজৰে এজন শিক্ষকো হওঁ। গতিকে মোৰ সেই আইনৰ আৰু শিক্ষকতাৰ জ্ঞানেৰে মই যিমান দূৰ বুজিছো আপোনালোকক এই সংক্ৰান্তত আপোনালোকক মই বুজাবলৈ ভিডিঅ'টিত চেষ্টা কৰিম। কাইণ্ডলি ভিডিঅ'টিৰ শেষলৈকে থাকিব। আমি সকলোৱে নিশ্চয় জানো যে সুপ্ৰিম কোৰ্টৰ এক গুৰুত্বপূৰ্ণ ৰায়ত কোৱা হৈছে যে সকলো ইন সাৰ্ভিস শিক্ষক টেট পাছ কৰিব লাগিব আৰু ইয়াৰ প্ৰথমতে সময়সীমা 31 আগষ্ট 2027 লৈ দিয়া হৈছিল আৰু তাৰ পাছত আমাৰ শিক্ষক সমাজে এই সিদ্ধান্তৰ বিৰুদ্ধে যি ৰিভিউ পিটিশন ফাইল কৰিছিল সেই ৰিভিউ পিটিশন ফাইল কৰাৰ পাছত ৰিভিউ পিটিশনটো খাৰিজ কৰি দিয়া হৈছিল কিন্তু তাতে এটা সকাহ আমাৰ শিক্ষক সমাজক দিয়া হৈছিল। সেই সকাহটো হ'ল যে 1 বছৰৰ সময়সীমা বৃদ্ধি কৰা হৈছিল আৰু এতিয়া বৰ্তমান সময়ৰ কাৰণে আমাৰ শিক্ষক সমাজে টেট কোৱালিফাই কৰিবৰ কাৰণে 31 আগষ্ট 2028 লৈ সময় পাইছে আৰু আমি সকলোৱে নিশ্চয় ভাবি আছিলোঁ যে সুপ্ৰিম কোৰ্টত এক চূড়ান্ত ৰায়দানৰ পাছত সকলো ৰাস্তা বন্ধ হৈ যায় কিন্তু সেইটো সত্য নহয়। চূড়ান্ত ৰায়দানৰ পাছত ৰিভিউ পিটিশনৰ সুবিধাটি আমাৰ উকিল সমাজৰ হাতত বা এডভোকেটসকলৰ হাতত থাকে আৰু সেই ৰিভিউ পিটিশনত যদি ৰিভিউ পিটিশনটো খাৰিজ কৰি দিয়া যায় সুপ্ৰিম কোৰ্টত, সুপ্ৰিম কোৰ্ট যেহেতু ফাইনেল হয় তাৰ পিছত আৰু আমাৰ হাতত কোনো ৰাস্তা নাথাকে বুলি আমি প্ৰায় নিশ্চিত হৈ আছিলোঁ কিন্তু সেইটোও সত্য নহয়। এতিয়াও এটা অন্তিম ব্ৰহ্মাস্ত্ৰ বাকী আছে আৰু এই ব্ৰহ্মাস্ত্ৰটোৱে হৈছে কিউৰেটিভ পিটিশন। আপোনাৰ কেছ খাৰিজ হোৱাৰ পিছত আনকি ৰিভিউ পিটিশনো নাকচ হোৱাৰ পিছত এইখন হৈছে ভাৰতৰ আটাইতকৈ শেষৰখন আইনী দুৱাৰ আৰু ইয়াৰ আৰম্ভণি 2002 চনত এক ঐতিহাসিক ৰূপা অশোক খুৰা গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে নিজেই এই নিয়মৰ সৃষ্টি কৰিছিল যাতে কোনো কাৰণতে কোনো লোক চৰম অন্যায়ৰ শিকাৰ হ'বলগীয়া নহয়। কিন্তু এই বিষয়ে আমাৰ সংবিধানত বা আইনৰ কোনো কিতাপত তেনেধৰণৰ উল্লেখ নাই। কিন্তু ৰ'ব, আপোনাৰ বিৰুদ্ধে অহা ৰায়টো পচন্দ নহ'ল বুলিয়েই ইয়াক আপুনি ফাইল কৰিব নোৱাৰে অৰ্থাৎ কিউৰেটিভ পিটিশন আপুনি ফাইল কৰিব নোৱাৰে। কিউৰেটিভ পিটিশন এটি ফাইল কৰাৰ নিয়ম অতি কঠোৰ। আপুনি প্ৰমাণ কৰিব লাগিব যে আপোনাৰ কথা শুনাই নহ'ল অৰ্থাৎ ভায়োলেশ্যন অফ নেচাৰেল জাষ্টিছ হৈছে অথবা যিজন বিচাৰকে আপোনাৰ ক্ষেত্ৰত ৰায়দান কৰিছে তেখেতে পক্ষপাতিত্ব কৰিছে আৰু লগতে এজন ছিনিয়ৰ এডভোকেটৰ প্ৰমাণপত্ৰ অৰ্থাৎ এই গোচৰৰ যি ৰায়দান আহিছিলে সেই গোচৰৰ ৰায়দানত কিবা লিগেল ইৰৰ আছে বুলি এজন ছিনিয়ৰ এডভোকেটে গোটেই গোচৰৰ ৰায় পঢ়ি পেলাই তেখেতে এটা প্ৰমাণপত্ৰ দিব লাগিব আৰু এই কিউৰেটিভ পিটিশনৰ আবেদন প্ৰথমতে মুকলি আদালতত শুনানি নহয়, উচ্চতম ন্যায়ালয়ৰ 5জন জাষ্টিছৰ ওচৰত এই ক্ষেত্ৰত এই ফাইলটো পৰীক্ষা কৰিবলৈ পঠোৱা হয়। তাৰে এজন হৈছে CJI অৰ্থাৎ চিফ জাষ্টিছ অফ ইণ্ডিয়া আৰু আনজন হৈছে যোনজন এডভোকেটে গোচৰটোত ৰায়দান কৰাৰ সময়ত যোনজন জাষ্টিছে ৰায়দান কৰিছিল, এডভোকেট নহয় তেখেত আৰু তাৰ উপৰঞ্চি হিচাপে 3জন জ্যেষ্ঠ জাষ্টিছৰ ওচৰলৈ ফাইলটো পঠোৱা হয় আৰু তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি যদি সঁচাকৈ কিবা ডাঙৰ ভুল হৈছে বুলি তেখেতসকলে পতিয়ন যায়, 5জন যদি থাকে জাষ্টিছ তাৰে কমেও 3জনে এই ক্ষেত্ৰত পতিয়ন যাব লাগিব যে সঁচাকৈ এই শুনানি গ্ৰহণত বা এই জাজমেণ্ট ৰায়দান কৰা সংক্ৰান্তত কিবা ডাঙৰ ভুল হৈছে তেতিয়াহে ইয়াক পুনৰ শুনানিলৈ পঠোৱা যায়।
গতিকে প্ৰচেছটি কঠিন আমি নিশ্চয় বুজি পাইছোঁ, কিন্তু আমাৰ কাৰণে শিক্ষক সমাজৰ কাৰণে ভাল খবৰটি হ'ল এই কঠিন প্ৰচেছৰ যোনটো প্ৰথম পদক্ষেপ, অৰ্থাৎ এজন ছিনিয়ৰ এডভোকেটৰ যি চাৰ্টিফিকেট, সেই চাৰ্টিফিকেট আমাৰ শিক্ষক সংগঠনসমূহে লাভ কৰিছে। অৰ্থাৎ এজন ছিনিয়ৰ এডভোকেটে এই ক্ষেত্ৰত চাৰ্টিফিকেট দিছে যে কিবা লিগেল এৰৰ আছে, ডেককৈ লিগেল এৰৰ এই জাজমেণ্টত আছে, সেই চাৰ্টিফিকেট দিছে বুলি এতিয়ালৈকে গম পোৱা গৈছে বা খবৰ আমাৰ হাতত আহি পৰিছে। আৰু 14 জুলাই তাৰিখে কিউৰিটিভ পিটিশ্যন সুপ্ৰিম কোৰ্টৰ ওচৰত দাখিল কৰা হৈছে বুলিও খবৰ আহি পৰিছে। কিন্তু এতিয়ালৈকে যিহেতু ডায়েৰী নাম্বাৰটি পোৱা যোৱা নাই, গতিকে সঠিকভাৱে ক'ব পৰা যোৱা নাই। কিন্তু যিমান দূৰলৈকে খবৰ আহি পৰিছে, কিউৰিটিভ পিটিশ্যন ইতিমধ্যে ফাইল কৰা গৈছে। আৰু এই কিউৰিটিভ পিটিশ্যনৰ লক্ষ্য হ'ল যে ইন ছাৰ্ভিচ শিক্ষকসকলৰ বাবে কিছু এক্সেমশ্যন, অৰ্থাৎ কিছু ৰেহাইৰ ব্যৱস্থা যাতে হয়, কিছু ৰিলেক্সেশ্যন যাতে তেওঁলোকে পায় বা তেওঁলোকক যাতে ইয়াৰ পৰা মুক্তিয়ে দিয়ে, অৰ্থাৎ টেটৰ পৰা মুক্তি দিয়ে। কি হ'ব পাৰে আগলৈ? গতিকে ছাৰ বাইদেউসকল, বাস্তৱতা কি সেই বিষয়ে যদি আমি আহোঁ, তে সুপ্ৰিম কোৰ্টে ইতিমধ্যে কৈছে যে শিশুৰ শিক্ষা গুণগত হ'ব লাগিব আৰু শিশু গুণগত শিক্ষা দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ কোনো কম্প্ৰমাইজ কৰা নাযাব, সেয়ে টেট বাধ্যতামূলক। গতিকে কিউৰিটিভ পিটিশ্যনত সম্পূৰ্ণ ৰায় সলনি হোৱাৰ সম্ভাৱনা বহু কম। মই যিহেতু নিজে এজন ল গ্ৰেজুৱেট হওঁ, মোৰ জ্ঞানে যিখিনি ঢুকি পাইছে, মই আশা কৰোঁ মই যাতে ভুল হওঁ, কিন্তু তথাপিও মই আপোনালোকক কৈ আছোঁ মোৰ জ্ঞানে যিমান ঢুকি পাইছে, সম্পূৰ্ণ ৰায় সলনি হৈ যাব যে কোনো টেট দিব নালাগে, তেনেধৰণৰ হোৱাটোৰ সম্ভাৱনা একেবাৰে কম আছে। কিন্তু কিছু ৰিলিফ, অৰ্থাৎ কিছু সংখ্যক শিক্ষকক ৰেহাই বা কিছু সংখ্যক মানে নমনীয় হ'ব পাৰে কোৰ্ট, আৰু সময়ো বৃদ্ধি কৰিব পাৰে বা তেনেধৰণৰ কিছু নমনীয়তা দেখুৱাই পেলাই কিছু ৰেহাইৰ ব্যৱস্থা আহিব পাৰে কিউৰিটিভ পিটিশ্যনখন যদি একচেপ্ট হয়। অৰ্থাৎ প্ৰথমতে একচেপ্ট হ'ব লাগিব। মই ইতিমধ্যে কৈছোঁ যে 3জন জাষ্টিছ ছিনিয়ৰ মোষ্ট থাকিব, চিফ জাষ্টিছ থাকিব, আৰু যোনে জাজমেণ্ট দিছে তেখেতসকলো থাকিব। সেই কোৰামটোৱে যাতে মেজৰিটিৰ সৈতে এইটো সিদ্ধান্ত লয় যে এই গোচৰটি পুনৰ শুনানিৰ প্ৰয়োজনীয়তা আছে। প্ৰথম সেইটো হ'ব লাগিব, অৰ্থাৎ পুনৰ শুনানি হ'বনে নহয় সেই ডিচিশ্যনটো প্ৰথম আহিব, তাৰ পাছতহে শুনানিত কি হ'ব সেই কথাটো আহিব। গতিকে যদি সংখ্যাগৰিষ্ঠ জাষ্টিছে এই সিদ্ধান্ত নলয় যে ইয়াৰ পুনৰ শুনানিৰ প্ৰয়োজন আছে, সেই সিদ্ধান্ত যদি গ্ৰহণ নকৰে, তেন্তে ইয়াতে কিউৰিটিভ পিটিশ্যনটি খাৰিজ হৈ যাব। আৰু যদি সিদ্ধান্ত লয়, অৰ্থাৎ 5জনৰ ভিতৰত যদি 3জনে কয় হয় পুনৰ শুনানিৰ প্ৰয়োজনীয়তা আছে, তেন্তে পুনৰ শুনানিলৈ যাব, আৰু সেই পুনৰ শুনানিত আকৌ কেছটি চালি-জাৰি চাই পেলাই সুপ্ৰিম কোৰ্টে আকৌ সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে শিক্ষকসকলৰ বাবে মোৰ ফালৰ পৰা বহুতে উপদেশ বিচাৰে যে আমি কি কৰা উচিত এতিয়া, সেইবাবেহে কৈছোঁ। বাকী আপোনালোকে নিজে সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু মোৰ উপদেশ এয়ে যে আপোনালোকে সময় নষ্ট নকৰিব, টেটৰ প্ৰিপেৰেশ্যন আৰম্ভ কৰক। স্পেচিয়েল টেটো যদি আপোনালোকৰ বাবে পাতে, তাতো যদি আপোনালোকে নিশ্চয় পাতিব স্পেচিয়েল টেট, আৰু সেই স্পেচিয়েল টেটত যাতে আপোনালোকে অংশ ল'বৰ কাৰণে নিজকে সাজু কৰি ৰাখক। টেট হ'ব নহওক সেইটো পিছৰ মেটাৰ, কিন্তু নিজকে সাজু কৰক টেটৰ বাবে। লগতে আইনী প্ৰক্ৰিয়াও ফ'ল' কৰি যাওক। গতিকে মোৰ উপদেশ সেইটোৱে, টেটৰ কাৰণে নিজকে সাজু কৰক আৰু লগতে আইনী প্ৰক্ৰিয়াও ফ'ল' কৰি যাওক। কাৰণ কিউৰিটিভ পিটিশ্যন শেষ আশা হ'লেও, শেষ ভৰসা হ'লেও ইয়াৰ কোনো নিশ্চয়তা নাই যে ইয়াৰ ফলাফল শিক্ষক সমাজৰ ফৰে আহিব বুলি। গতিকে ভৱিষ্যতে কি হয় জানিবৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থওক, ফ'ল' কৰি থওক, আৰু যদি আপুনি বিষয়টো বুজি ভাল পাইছে লাইক কৰক, শ্বেয়াৰ কৰক আপোনাৰ শিক্ষক বন্ধুসকলৰ লগত, আৰু চেনেলটি ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। আপোনাৰ মতামত কমেণ্টত জনাব যে কিউৰিটিভ পিটিশ্যন সফল হ'ব বুলি আপুনি ভাবে নে নেভাবে। ধন্যবাদ।